অসমৰ টংলা আঞ্চলিক কমিটিৰ উপসভাপতি ভুৱন অসম আৰু বৰ্তমান যিবোৰ যেনেকুৱা ঘটনাবোৰ হৈ আছে ঠিক তেনেকৈ আজি পুনৰবাৰ আমাৰ অসমত আমাৰ ঠাইত এনেকুৱা এটা ঘটনা সংঘটিত হৈছে। আমি সেই ঘটনাৰ কাৰণে আমি যাবলৈ ওলাইছোঁ। একচুৱেলি ঘটনাটো হৈছে চিপাঝাৰত। বৰ্তমান চিপাঝাৰত আমি যাবলৈ ওলাইছোঁ। বৰ্তমান যাওঁ, আমি ইয়াৰ পৰা গুচি যাওঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব। চোৱাৰ পিছত আপোনালোকে কমেণ্ট কৰিব যে এই ঘটনাবিলাক সঘনাই কিয় ঘটি আছে আৰু আগলৈ এনেকুৱা ঘটনাৰ সম্ভাৱনা আছে নেকি। গতিকে চাই থাকিব, স্কিপ নকৰিব, আগলৈ আপোনালোক দেখুৱাই যাম। ক'ত গৈ আছা তোমালোকে? আজি আমি গৈ আছোঁ চিপাঝাৰ অঞ্চলত। আজি কালি আমাৰ অসমীয়া খিলঞ্জীয়া এজনক ওপৰ প্ৰহাৰ কৰিছিলে, মূৰ ফালি দিয়া হৈছিলে মাৰি পেলাই। আচ্ছা, শিৱসাগৰৰ ঘটনাটো মাৰ নাযাওঁতেই, জুইকুৰা নুনুমাওঁতেই তাপ লাগিয়ে আছে এতিয়াও। আৰু এতিয়া অসমত মানে আমাৰ নামনি অসমত ইহঁতৰ বহুত দপদপনি হৈছে। বিহাৰী তিৰোতাজনীয়ে মানে আমাক মানে টাঙান টকাল লৈছে মানুহৰ কাৰণে। এতিয়াতো আমাৰ নিৰুপায়, তিৰোতা মানুহটো আমি হাত দিব নোৱাৰোঁ। পাছ গুচি আহিলোঁ। তাৰপিছত এদিন যাই পেলাই আকৌ এদিন গ'লোঁ, যাওঁতে সিদিনাখনে মানে এনেকৈ লগাই মানে আমাৰ গোৱাল এটাই তাইক ধৰি কেনে এই এনেকৈ লৰাই দিয়ে। দিওঁতে মানে সিহঁতে ডাঙৰ হয় বিহাৰী, এই সিপাৰৰ বিহাৰীখিনিয়ে যাওঁ হয়। তাৰপিছত বিহাৰী আমাক ক'লা আহি আমাক কওঁতে সিহঁতে দিন এটা দিলা মিটিং হ'ব। তাৰপিছত ঠিকে আছে, কিমান দিনে মিটিং হয় যদি হ'ব দে, মই আছোঁ। তো বন্ধুসকল, আমি সম্পূৰ্ণ আপডেট দিবলৈ আপোনালোকক চেষ্টা কৰিম। বৰ্তমান আহি পালোঁ আমি ব্ৰহ্মপুত্ৰত, আৰু আমি বৰ্তমান ব্ৰহ্মপুত্ৰত ফেৰী যাব লাগিব। যিহেতু এইখন চাওক, আমাৰ সকলো সৈনিকৰ গাড়ীসকল তাতে আমি ষ্টপ কৰিলোঁ। এতিয়া আমি ফেৰী লৈ আমি বৰ্তমান সিটো পাৰে যাম, ব্ৰহ্মপুত্ৰ সিটো পাৰে যাম, মানে য'ত নেকি ঘটনাটো ঘটিছিলে উপস্থিত ঠাইত যাম আমি তাতে, আৰু সবিশেষ জানিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকক দেখুৱাম, স্কিপ নকৰিব। সকলোখিনি দেখুৱাম যে খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ ইমানেই বেছি অত্যাচাৰ হৈছে। গতিকে সকলোখিনি ভিডিঅ' আপোনালোকক দেখুৱাই থাকিম। আৰু তাতে যেনেকৈ কয় কেঁচু খান্দোতে সাপ ওলাই যেনেকৈ কয়, ঠিক তেনেকৈ আমি বহুত কথা ইয়াতে গম পাইছোঁ। সিহঁতে বোলে কাৰেণ্ট শ্বৰ্ট দি থৈ দিয়ে, কিবা দি থৈ দিয়ে। গতিকে সকলোখিনি দেখুৱাম, চাই থাকিব, স্কিপ নকৰিব ভিডিঅ'টো আপোনালোকে। তো বন্ধুসকল, এইটো একচুৱেলি এটা বহুত ডাঙৰ প্ৰত্যুত্তৰ উত্তৰ হয়। কাৰণ কিয় কাৰণে বৰ্তমান আমি ব্ৰহ্মপুত্ৰখন পাৰ হ'ব লাগিব এখন সৰু নাৱত। চাওক, মই বৰ্তমান এখন সৰু নাৱত আছোঁ। এইখন চাব পাৰিব। একচুৱেলি সৰু নাও বুলি নহয়, মানে যিহেতু আমাৰ সৈনিকসকল অলপ বেছি আছে, মানে মোটামুটি 40-50জনমান আছে। গতিকে আমি ভাবিছিলোঁ ডাঙৰ জাহাজখনত গ'লে আমি একেলগে যাব পাৰিলোঁ হয়, কিন্তু বাট তেওঁলোকৰ যিহেতু অকণমান কম আছে ইয়াতে যাবলগীয়া সামগ্ৰী, মানে যাতায়াতৰ অসুবিধা অলপ আছে। গতিকে তথাপিও আমি এইখন নাৱত যাই হ'লেও আমি এই ঘটনাটোৰ বুজ ল'বলৈ চেষ্টা কৰিম। আপোনালোকে স্কিপ নকৰিব, চাই থাকিব ভিডিঅ'টো। আগলৈ কি হয় সকলোখিনি চাই থাকিব। আৰু এখন নাও আহি পাইছে বৰ্তমান, এইখন চাওক, এইখন এখন আহি আছে। আহক আকৌ, ইমান আহক, ৰ'ব, আৰু আছে, ৰ'ব। অঁ, হৈ যাব ন? বঢ়িয়া, সুন্দৰ, লাগি যাব, চাব কৈ দিয়ক। দীপাংকৰ, বঢ়িয়া, সুন্দৰ। আমিও বৰ্তমান বেয়া লাগিল, ঘটনাটো শুনি বেয়া লাগিল। মানে আমাৰ লাইভ হৈছে নেকি? লাইভ নহয়, এনেই ভিডিঅ', লাইভ অহা নাই। এতিয়া আমাৰ ল'ৰাখিনিয়ে মানে কেইটামান ল'ৰাই সংকোচ কৰি আছে। মই কৈছোঁ একো নহয়, কি ন জীৱনটো নে কি? অঁ, একো নহয় নহয়, হয় আহি যোৱা। আপুনি কি কৈছে? কি লিক চিক হৈছে নেকি? হা, লিক হোৱা নাৱত লৈ যাব আমাক, ব্ৰহ্মপুত্ৰ পাৰ কৰাব। একো নাই, একো নাই। তো বন্ধুসকল, আমাৰ বৰ্তমান এই নাওখন ষ্টাৰ্ট দি দিলে। এয়া পিছফালে ক'ত নাওখন এৰি দিয়ক, নাওখন এৰি দিয়ক, আৰু আমি যাব লাগিব সেইটো পাৰে। আৰু আমাৰ সৈনিকসকল বৰ্তমান ইফালে গুচি গৈছে, চাব পাৰিব। লাচিতে যেতিয়া যুদ্ধ কৰিছিল এনেকৈ নাৱত উঠি যুদ্ধ কৰিছিল। লাচিতে যেতিয়া যুদ্ধ কৰিছিল এনেকৈ নাৱত উঠি যুদ্ধ কৰিছিল। আৰু গতিকে আমিও আজি নাৱত উঠি যুদ্ধ কৰিবলৈ গৈ আছোঁ। আমি বৰ্তমান ভিডিঅ' স্কিপ নকৰিব, চাই থাকিব। এনেকুৱা মজা ভিডিঅ' হ'ব, আৰু সকলো খিলঞ্জীয়াৰ ওপৰত আমি সদায় মাত দি যাম। আৰু যিবিলাক বাহিৰাগত আছে, অনা অসমীয়া আছে, সকলোকে সকীয়াই দিব ওলাইছোঁ আমি। তেওঁলোক য'তে নাথাকক কিয়, পাতালত যদি থাকিলে তথাপিও আমি বিচাৰি উলিয়াম। ব্ৰহ্মপুত্ৰ কি 7 সাগৰ হ'লে আমি পাৰ হৈ যাম, তেওঁলোকক বিচাৰি উলিয়ামগৈ। গতিকে স্কিপ নকৰিব, চাই থাকিব, গৈ থাকিব বলক। এয়া ব্ৰহ্মপুত্ৰ মহাবাহু।
চাওক বিহাৰী কেনেকুৱা পলাই আছে চাওক নাওলৈ ধৰ 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 তো আমি বৰ্তমান বাহিৰত আহিলোঁ যিহেতু আমি কোনো ধৰণৰ অপৰাধ কাৰণে আৰু আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত যদি আক্ৰমণ কৰে এই প্ৰত্যাক্ৰমণ আমি নিশ্চয় দিম। ধন্যবাদ। জয় অসম।